हेलो ভিউৱাৰ্ছ আজি বনাবলৈ লৈছোঁ চানা দাল তো মই সেই কাৰণে চানা দালখিনি 2-3 ঘণ্টাৰ আগতে তিয়াই থলো এতিয়া চানা দালখিনি ভালদৰে ধুই লৈছোঁ ধুই এই খৰাহি এটাত টুকি ললোঁ ষ্টিলৰ খৰাহি এটা আকৌ ধুই লৈছোঁ আৰু আজিকালি যিহেতু বস্তুবোৰত কেমিকেল দিয়া থাকে সেইকাৰণে ভালকৈ ধুই নললে মদটো ভাল নালাগে এতিয়া বইল কৰিবৰ কাৰণে কুকাৰটোত পানী লৈ ললোঁ হিচাপ অনুসাৰে সেইখিনি চানা দালখিনি তাতে ঢালি দিলোঁ আৰু তাতে মই নিমখ বইল কৰোঁতে হিচাপ অনুসাৰে দি দিম তেতিয়া পিছত ইমান দিব নালাগে এতিয়া কুকাৰৰ ঢাকন মাৰি এটা বা দুটা চিটি অহালৈকে মই চানা দালখিনি সিজাই লম গেছৰ ফ্লেমটো আপোনালোকে হিচাপ অনুসাৰে দি ল'ব এতিয়া এটা অলপ দেৰি পিছত এটা বা দুটা চিটি আহিলে তাৰপিছত মই এই তাত দিবৰ কাৰণে জিৰাখিনি অলপ ভাজি ললোঁ তাৰপিছত পিচি ললোঁ আৰু এইখিনি যিখিনি দৰকাৰ হয় পিঁয়াজ আদা ৰচুনৰ বটা তাৰপিছত বিলাহী ধনিয়া জিৰা পিঠা আকৌ গৰম মছলা যিখিনি পিচি লৈছোঁ এই গোটেইখিনি ৰেডি কৰি লৈছোঁ তেজপাত এখিলামান শুকান জলকীয়া মিট মছলা অলপ লৈছোঁ আৰু আপোনাৰ জলকীয়া গুড়ি বাছ ইমানেই তাৰপিছত মই কেৰাহীত পাতি ল'ম গেছৰ ফ্লেমটো প্ৰথমতে বঢ়াই লৈছোঁ তাৰপিছত তেল দি ল'লোঁ হিচাপ অনুসাৰে তাৰপিছত তেল যেতিয়া গৰম হ'ল অলপ গৰম হওঁতে মই ঘি 2 চামুচমান দি দিছোঁ যিহেতু ঘিত বনালে সোৱাদটো ভাল হয় চানা দালৰ এতিয়া তেল আৰু ঘিখিনি গৰম হ'লত মই গোটা জিৰা আৰু অলপ দি ল'লোঁ আৰু তথাপি চানা দালটো অলপ হিচাপত সিজিলে ভাল লাগে সেইকাৰণে মই অকণমান হিঙো দিম তাত এতিয়া যেতিয়া তেল গৰম হ'ল তাতে মই পিঁয়াজখিনি ঢালি দিলোঁ লগতে হিং অকণো দি দিলোঁ তাৰপিছত পিঁয়াজ আৰু জলকীয়া যিখিনি অলপ আধা সিজিবলৈ দিলোঁ তাৰপিছত আদা ৰচুন বটাখিনি দি দিলোঁ তাৰপিছত আকৌ সেইখিনি অলপ সিজাৰ পিছত বিলাহীখিনি দিলোঁ এনেকৈ তৰপ বাই তৰপ এখিনি সিজাৰ পিছত এইখিনি দিলোঁ তাৰপিছত গোটেইখিনি যেতিয়া অলপ সিজিলে তেতিয়া হালধি আকৌ নিমখ মই যিহেতু তাত বইল কৰোঁতে দিয়ে লৈছিলোঁ সেইকাৰণে মই ইমান ইয়াত দিয়া নাই তাৰপিছত যিখিনি মা মছলা আছিলে সেইখিনি ঢালি দিলোঁ জলকীয়াৰ গুড়া মিট মছলা চব মিলাই যিখিনি মিশ্ৰণখিনি বনাই ল'লোঁ জলকীয়াও আপোনালোকৰ সেইটো অপশ্যনেল হয় আপোনালোকে হিচাপ অনুসাৰে দিব পাৰে কোনোবাই জ্বলা ভাল পায় কোনোবাই ভাল নাপাব পাৰে আমি আৰু ঘৰখনত যিহেতু জ্বলা খোৱা হয় সেইকাৰণে দি দিলোঁ আৰু এইখিনি জিৰা পিচা গুড়াখিনিও আকৌ ঢালি দিছোঁ এতিয়া মই ইয়াতে মন কৰিব মই গোটেইখিনি একেলগে চানা দাল ঢালি দিয়া নাই তাত থকা পানীখিনিহে দি লৈছোঁ কাৰণ মছলাটো নজ্বলিবৰ কাৰণে তাৰপিছত অলপকৈ অকল ডালখিনি টুকি পিনে ডালখিনি দি লৈছোঁ এইটো ঠিক তাৰ সিজা হিচাপটো সিমানটোৱেই যিটো হাতেৰে মই দেখালোঁ এতিয়া ডালখিনি অলপকৈ ঢলাৰ পিছত লাহেকৈ কুকাৰত থকা পানীখিনি ইয়াত ঢালি দিম ফ্লেমটো অলপ বঢ়াইও ল'লোঁ এতিয়া মই কুকাৰত থকা যিখিনি চানা দালৰ লগত নিমখৰ পানী আছিলে সেইখিনি গোটেইখিনি ঢালি দিলোঁ এতিয়া গোটেই দাইলখিনি এবাৰ হাতেৰে লৰাই ভালদৰে মিলাই দিলোঁ পানী অকণমান যিহেতু ডাঠ হৈছিলে আকৌ মই পানী মিলাই দিলোঁ তাৰ এতিয়া শেষত উতল অহাৰ পিছত মই গৰম মছলা আৰু এই ধনিয়াখিনি মিলাই ঢালি দিলোঁ আৰু এবাৰ হাতেৰে আকৌ এবাৰ লৰাই দিছোঁ ধুনীয়াকৈ তাৰপিছত এয়াই পৰিৱেশন তাকে গৰমে পৰিৱেশন কৰিব পাৰি আলহী বা কোনোবা আহিলে ধুনীয়াকৈ খাবলৈ দিব পাৰি এতিয়া মই এই গৰমে প্ৰথম বনাই মা আৰু দেউতাক খাবলৈ দিলোঁ এতিয়া প্ৰথম যিহেতু মা দেউতা দুইজনে অসুখীয়া গতিকে দেউতাক মই খুৱাই দিছোঁ মায়ে যিহেতু নিজে অকণমান খাব চাব পাৰে সেইকাৰণে এনেদৰে সেই দিনটো ধুনীয়াকৈ এই চানা দাল আৰু দুখনমান শাক চব্জিৰে আঞ্জাখিনি তৈয়াৰ কৰিলোঁ কেনেকুৱা লাগিলে জনাব ধন্যবাদ